তো হেল্ল' নমস্কাৰ কুমৰক চুদুং কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব চুলি কাটি ল'লোঁ আৰ্মি ষ্টাইল কাটিলোঁ আৰু বহুত অলপ বেলেগ যেন লাগিছে চেহেৰাটো কাৰণ বহুত দিনৰ পিছতে এনেকৈ মই চুটিকৈ চুলি কাটিলোঁ আৰু ফিল্ডত বৰ্তমান অকলে আছোঁ ৰানিং কৰিব অহা নাই ৰানিং অলৰেডি ৰাতিপুৱা কৰিলোঁ আৰু বতৰ বহুত বেয়া আৰু যিমানখিনি বৰ্তমান অকলে ফিল্ডলৈ আহে নাই বা অকলে জীৱনত আছে তেওঁলোকক মই এটাই ক'ম যেন জীৱনত অকলে থাকিবলৈ শিকি লোৱা কাৰণ মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে এইটো কাৰণে অকলে থাকিবলৈ শিকি লোৱা তো ভিডিঅ' আৰম্ভ কৰোঁ অসম পুলিচৰ আপডেট প্ৰথমে কৈছোঁ এইটো অফিচিয়েল নহয় আপোনালোকক মই যিমানখিনি ক'ম মোৰ যিমানবোৰ নলেজ আছে যিমানবোৰ মই গম পাই আছোঁ এইবিলাকহে কৈ দিম আপোনালোকে বিশ্বাস কৰা নকৰাটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ বৰ্তমান আপোনালোকে হয়তো বহুতে গমেই পাইছে যেন অসম পুলিচৰ ইণ্টাৰভিউ বিশেষকৈ ABUB এইটো হ'ব জুলাই মাহত এইটো আপোনালোকে হয়তো ভালকৈ গম পায় আৰু বহুতে বিশ্বাসো কৰিব পৰা নাই বহুতে হয়তো ৰানিং ষ্টাৰ্ট কৰা নাই এতিয়াও নাই ক'লে দুমাহ আছে বুলি তো এনেকুৱা হয় মানুহে সময়ৰ প্ৰতি চেঞ্জ হ'ব লাগে যেতিয়া সময়ে আমাক চেঞ্জ কৰি নাই তেতিয়া বহুত অসুবিধা হয় এইটো কাৰণে সময় থাকোঁতে চেঞ্জ হৈ লওক আৰু বহুতে মোক কৈ থাকে দাদা আপোনাৰ পৰা আমি মটিভেশ্যন পাওঁ এনেকৈ পাওঁ এনেকৈ কৈ থাকে তো মই চিধা কথা ক'ম আপোনালোকে মোৰ পৰা মটিভেশ্যন লোৱাৰ প্ৰয়োজন নাই কাৰণ এনেকুৱা হয় হয়তো আপোনালোকৰ যোৱাকালি মই যিটো ভিডিঅ'ত মই কি কৈছিলোঁ আপোনালোকৰ মনত নাই আপোনালোকক লাগে ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আমাৰ জীৱনত কি হ'ব বা কি হ'ব লাগে এইটো আমাৰ ওপৰতে ডিপেণ্ড কৰে আমি যদি ভাবোঁ নহয় এইটো কৰিম বুলি কৰিব পাৰোঁ কাৰণ এটা আপোনালোকে শব্দ হয়তো শুনিছে আই এম দ্য কেপ্টেইন অফ মাই লাইফ আমি নিজৰ জীৱনৰ নিজে সেনাপতি হয় আমি আমাৰ জীৱনটো কোনটো দিশলৈ লৈ যাব বিচাৰোঁ এইটো আমাৰ ওপৰতে ডিপেণ্ড কৰে যদি আমি ভাবোঁ নহয় মই অহাকাইলৈ ৰানিং নকৰোঁ মই শুই থাকিম মই শুই থাকিব পাৰিম যদি মই ভাবোঁ নহয় মই ৰানিং কৰিমেই বৰষুণ দিয়ক আমুক দিয়ক তামুক দিয়ক মই ৰানিং কৰিমেই ৰানিং কৰিব আপোনালোকে যাব পাৰিব এইটো কাৰণে ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট হয় বৰ্তমান আপোনালোকৰ হয়তো এডমিট কাৰ্ড অসম পুলিচৰ ABUB কৈছোঁ মই বাকীকৈ ক'ব যোৱা নাই অকল ABUB কৈছোঁ টাৰ্গেটটো বেছি ABUB আছে আৰু মোক বহুতে কৈ থাকে দাদা আপুনি অকল ABUB বিষয়ে কৈ থাকে বেলেগ ভেকেঞ্চি কেলৈ নকয় বেলেগ ভেকেঞ্চিৰ বিষয়ে কওঁ কিন্তু তাত বহুত ৰেছপন্সটো কম পাওঁ RPF বৰ্তমান চলি আছে লগতে MTS এইবিলাক আপোনালোকে চলি আছে ভিডিঅ' মই অলৰেডি দিলোঁ আপোনালোকে গৈ পিনি এপ্লাই কৰিব পাৰিব আপোনালোকৰ অসম পুলিচৰ ইণ্টাৰভিউ 100% জুলাই মাহত হ'বই আৰু আপোনালোকৰ এডমিট কাৰ্ড হয়তো জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব পাৰে এইটো কাৰণে আপোনালোকৰ অসম পুলিচৰ এডমিট কাৰ্ড জুন মাহৰ 15 তাৰিখৰ আগতে আপোনালোক হয়তো পাবগৈ পাৰে এইটো কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক ময়ো লাগি আছোঁ আৰু বৰ্তমান মোক যিমানখিনি মোৰ চিনাকি আছে যিমানখিনি মোৰ ফোন নম্বৰ আছে বহুতে সুধিও থাকে দাদা আপোনাৰ ৰানিঙৰ টাইমিং কিমান লাগি আছে তো ৰানিঙৰ টাইমিংটো বৰ্তমান মোৰ ইমান ভাল হোৱা নাই বৰ্তমান মোৰ ফিল্ডত এনেকৈ লাগে 12 মিনিট 20 ছেকেণ্ড 30 ছেকেণ্ড লাগি থাকে কিন্তু মই আজিলৈকে টানি ৰানিং কৰা নাই মানে এনেকুৱা একদম টাইমটো চাই পিনি ৰানিং বৰ্তমান মই কৰা নাই অকল মই মানে সদায় ৰানিং কৰিয়ে আছোঁ কেতিয়াবা শ্বৰ্ট ৰান কৰোঁ কেতিয়াবা লং ৰানিং কৰোঁ আপোনালোকক ভালকৈ ক'ম যেন আপোনালোকে যদি ৰানিঙৰ ইম্প্ৰুভমেণ্ট আনিব বিচাৰে আপোনালোকে ABC ড্ৰিল কৰিব পাৰে ড্ৰিল আপোনালোকে ইউটিউবত পাই যাব ABC ড্ৰিল বুলি মাৰিলে পাই যাব অকল ৰানিং কৰি থাকিলে আপোনালোকৰ ৰানিং হয়তো ইম্প্ৰুভ নহ'ব লগতে মোক কৈ থাকে দাদা আপুনি ডায়েট কি ফ'ল' কৰে তো ডায়েটটোৰ বিষয়ে মই এইটো কাৰণে বনোৱা নাই কাৰণ সকলোৰ বডিটো ছেম নহয় হয়তো কিছুমান বস্তু আপোনাৰ হজম হয় কিন্তু মোৰ হজম নহ'ব মোৰ হজম হোৱা বস্তুটো আপোনালোকৰ হজম নহ'ব এইটো কাৰণে মই এইবিলাকৰ বিষয়ে ইমান ভিডিঅ' দিয়া নাই আৰু লগতে কিতাপৰ বিষয়েও সুধি থাকে কিতাপৰ বিষয়েতো মই ভিডিঅ' দিম কৰি মেলি আজিলৈকে দিয়া নাই কাৰণ এনেকুৱা হয় মই হয়তো আপোনালোকৰ ৰানিঙৰ বিষয়ে লং জাম্পৰ বিষয়ে চিনেমাৰ বিষয়ে ক'ব পাৰিম কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত মই ভালকৈ আপোনালোকক গাইড কৰিব নোৱাৰোঁ কাৰণ মই কোনো শিক্ষক নহয় কোনো মই ভালকৈ কিবা নহয় মানে বহুত পৰীক্ষা পাছ কৰি থকা নাই এনেই মই আপোনালোকক ক'ব নোৱাৰিম যেন এনেকৈ এইটো পঢ়িলে ভাল বুলি ক'ব নোৱাৰোঁ আৰু মই এনেই মই ভিডিঅ' এটা দিম বুলি মই আজিলৈকে দিয়া নাই যদিও সঁচাকৈ জানিব বিচাৰে এইটো ইনষ্টাগ্ৰাম ID মোৰ যিমান দূৰ নলেজ আছে যদি জানিব বিচাৰে আপোনালোকে সুধিব পাৰিব আপোনালোকক মই লিষ্টখন দি দিম বৰ্তমান আপোনালোকৰ হয়তো বহুতৰে এটা মানে টেনশ্যন লং জাম্প লগতে চিনাপটো ৰানিংটো মিলাব পাৰিব কিন্তু লং জাম্প আৰু চিনাপটো বহুতেই হয়তো মিলাব পৰা নাই বহুতে মোক কমেণ্টত সুধিও থাকে দাদা লং জাম্পটো যোৱা নাই তো লং জাম্পটো আপোনালোকে মৰাৰ আগতে এটা মই আপোনালোকক টিপছ দিব চেষ্টা কৰিম আপোনালোকক লং জাম্পটো 3বাৰ দিয়ে ল'ৰা হওক ছোৱালী হওক সকলোকে 3বাৰ দিব চান্স দিব আপোনালোকে 3বাৰ বুলি নহয় এবাৰ বুলি কিবাটো লং জাম্পটো মাৰিব ল'ৰাৰ কাৰণে লাগে প্ৰায় 16.5 ফুট লাগে যেতিয়া আপোনালোকক লং জাম্পৰ কাৰণে মাতিব আপোনালোকৰ লাইনটো দৰাই পিনে আপোনালোকক ক'ব যেন লং জাম্পটো মাৰা
আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিছিলে সৰুতে আপোনালোকৰ কেতিয়াবা এক্সেলেণ্ট গুচি যায়, যেতিয়া এক্সেলেণ্ট গুচি গৈছিলে তেতিয়া আপোনালোকে আপোনাৰ ষ্টেপটো কাউণ্ট কৰিব, আপোনাৰ কিমান ষ্টেপ মানে ৰানিং কৰি পিনি লং জাম্পটো মাৰিলে মোৰ 16 ফুটটো যায়, এইটো হিচাপ কৰি ল'ব। তাৰপিছত যেনেকৈ আপোনালোকে মাৰিছিলে প্ৰেক্টিছত এনেকৈ তাতো মাৰিব চেষ্টা কৰিব। আৰু যেতিয়া আপোনালোকে লং জাম্প মাৰিব, আপোনালোকক মাতিব লং জাম্পটো মাৰিবলৈ আহা বুলি, নমৰাৰ আগতে মগজত ফিট কৰি ল'বা, লং জাম্প এক্সেলেণ্ট যাব লাগিব। যদিহে আপোনালোকৰ লং জাম্পটো এক্সেলেণ্ট নাযাব, হয়তো আপোনালোকৰ অসম পুলিচৰ চাকৰি সপোনটো বাস্তৱত নহ'বগৈ। কাৰণ সেনেকুৱা হয়, বৰ্তমান আপোনালোকে যিমানখিনি ইণ্টাৰভিউ আগে পিছে দিছে তেওঁলোকে ভালকৈ গম পাব যেন অসম পুলিচৰ ইণ্টাৰভিউত আটাইতকৈ ইজিকৈ নাম্বাৰ উঠাব পৰা বস্তুটো হৈছে চিন আপ আৰু লং জাম্পটো, সহজে 20ৰ ভিতৰত 20 নম্বৰ পোৱাটো। কিন্তু ৰানিঙৰ এটা পিক্স থাকে, আপোনালোকে 14-15 ওপৰত আপোনালোকে নম্বৰটো পোৱাটো ইমান সহজ নহয়। কিন্তু লং জাম্পত আপোনালোকে 20ৰ ভিতৰত 20 নম্বৰ পাব পাৰি। যিমানখিনি মই ইণ্টাৰভিউ দিছোঁ, মই আজিলৈকে লং জাম্পত ফেইল কৰি পোৱা নাই। আজিলৈকে মই 20ৰ ভিতৰত 20 পাইছোঁ, যিমানখিনি মই দিছোঁ নহয়, মই চবতে এক্সেলেণ্ট মাৰিছোঁ। কাৰণ মোৰ এটা মানে মোৰ দৃঢ় বিশ্বাস, মই ইমান প্ৰেক্টিছ নকৰোঁ লং জাম্পৰ কাৰণে, কিন্তু মই লং জাম্পত এক্সেলেণ্ট মাৰিব পাৰোঁ। কাৰণ মোৰ বিশ্বাস যেন মই যেতিয়াই মাৰিম ন লং জাম্পটো এক্সেলেণ্ট যাবই আৰু যাব লাগিব। কাৰণ এটা সপোন দেখিছোঁ ন, সপোনৰ মাজত এই লং জাম্পটো কিনো, সেইটো কাৰণে আপোনালোকে যেতিয়া লং জাম্প মাৰে নাই একদম ফ'কাছ, মোৰ লং জাম্পটো এক্সেলেণ্ট যাবই লাগিব, কেলৈ নাযাব মনতে আনি ল'ব। তাৰপিছতে মেডিকেলৰ ক্ষেত্ৰতো মোক কিছুমানে সুধিছিলে, বৰ্তমান টাইম আছে, যদি আপোনালোকৰ কিবা মেডিকেলি কিবা দিগদাৰ আছে আপোনালোকে ফিট কৰিব পাৰিব। অসম পুলিচত এনেকৈ মেডিকেলটো ইমান টাফ নহয়, আপোনালোকৰ দাঁতটো চোৱা নহয়, লগতে আপোনালোকৰ টেটু থাকিলেও ইমান ন' প্ৰব্লেম। বহুতে কৈ থাকে দাদা টেটু থাকিলে কিবা প্ৰব্লেম হ'ব নেকি, একো প্ৰব্লেম নহয় আপোনালোকৰ টেটু থাকিলেও। লগতে আটাইতকৈ দিগদাৰটো হৈছে আপোনালোকৰ নকনিটো ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। নকনিটো মানে এনেকুৱা হয়, আপোনালোকে হয়তো ফটো দেখিছে মাজতো পাৰফেক্ট আছে, ছাইডৰকেইটা কিবা হয় দিগদাৰ আছে, যাৰ মানে হাঁটুকেইটা লাগি থাকে না তেওঁলোকক নকনি বুলি কয়। নকনিত আপোনালোকৰ ৰিজেক্ট কৰা চান্স থাকে, এইটো কাৰণে ভালকৈ চাব। লগতে আপোনালোকৰ হৈছে ক্লাৰ ভিজন, মানে আপোনালোকৰ ক্লাৰ ব্ৰাইটনেছ এনেকৈ এটা আপোনালোকৰ দেখাব চাৰ্ট এখন, তাতে কিছুমান নম্বৰ থাকে, এইটো আপোনালোকে ভালকৈ চাব। আৰু ইমান এক্সাইটেড নহ'ব, উল্টা পুল্টাকৈ নক'ব, আপোনালোকক সুধিব যেন এইটো কি আছে, কি নম্বৰ আছে, আপোনালোকক এনেকুৱা প্ৰশ্ন সুধিব, আপোনালোকে আৰামছে দিব পাৰিব। যোনে আগে পিছে দিছে তেওঁলোক কিন্তু ভালকৈ গম পাব। লগতে কিছুমানে মোক বাৰে বাৰে সুধি থাকে যেন দাদা প্ৰাইভেট পাৰ্ট চেক কৰে নেকি ল'ৰা ছোৱালীক। তো মই যিমান দূৰ আজিলৈকে দিছোঁ, আজিলৈকে মই প্ৰাইভেট পাৰ্ট চেক কৰা দেখা নাই, অসম পুলিচক কৈছোঁ বা বেলেগে দিছে নাজানো, কিন্তু মই যিমানকৈ আজিলৈকে মই দিছোঁ, আজিলৈকে মই প্ৰাইভেট পাৰ্ট চেক কৰা মই দেখা নাই। আমাৰ শিৱসাগৰ কৈছোঁ, বেলেগ মই গুৱাহাটীতো গৈছোঁ, 10 এফিবিয়ান 4 এফিবিয়ান এইবিলাকত মই ইণ্টাৰভিউ দিছোঁ, কিন্তু আজিলৈকে মই দেখা নাই। কিন্তু যদি কোনো আপোনালোকক চাইছে নিশ্চয় জনাব আপোনালোকক প্ৰাইভেট পাৰ্ট চেক কৰিছে নেকি, কিন্তু মই আজিলৈকে মোক প্ৰাইভেট পাৰ্ট চেক কৰা নাই। চিম্পুল হয় অসম পুলিচৰ মেডিকেল টেষ্টটো, আপোনালোকে আৰামছে যাব, একো ভয় নকৰিব, আৰু ভগৱানৰ নামটো ল'ব, মা দেউতাৰ নাম ল'ব, কাৰণ মা দেউতাই আপোনালোকৰ অপেক্ষা কৰি আছে, আপোনালোকৰ সফলতাৰ কাৰণে অপেক্ষা কৰি আছে। যদিহে আপোনাৰ ৰানিং বেয়া হয় নাই, আপোনাৰ পৰীক্ষাটো বেয়া হয়, ফেইল হয়, কোনো আপোনাৰ কাৰণে কান্দি নাথাকে, অকল কান্দিলে আপোনাৰ মা দেউতাই কান্দিব, বাকী কোনো নাকান্দে। আপোনালোকৰ বেলেগৰ কথা ইমান ভাবি থকাৰ প্ৰয়োজন নাই। বহুতে কৈ থাকে দাদা মোক এনেকৈ কৈছে তেনেকৈ কৈছে, এইবিলাক ভাবি থকাৰ একো প্ৰয়োজন নাই। যদি আপোনাৰ কষ্ট হয় না, আপোনাৰে বুজি পাব, কোনো বুজি নাপায়। বেলেগৰ কথা বাদ দিয়ক, বেলেগে ফিল্ডলৈ আহিছে নাহিছে দৰকাৰ নাই, আপুনি ফিল্ডলৈ আহিছে নাই। আৰু লগৰ কিছুমানে এনেকৈ কৈ থাকে, আমুকে মোৰ লগৰজনে 20 নম্বৰ কিবা ৰানিংটো 12 মিনিট মাৰি আছে, 11 মিনিট মাৰি আছে, একো মেটাৰ নকৰে যদি আপুনি নিজে নোৱাৰে। বৰ্তমান মোৰ ৰানিঙৰ টাইমিং বহুত বেয়া হৈছে, মই এইটো একচেপ্ট কৰিছোঁ। হয়তো আহিবলগীয়া অসম পুলিচত এটা ভাল এটা নম্বৰ মই পাব নোৱাৰিম চাগে, কিন্তু মোৰ বিশ্বাস মই পাৰিম, এনেকুৱা হয়। মানে নিজৰ ওপৰত কনফিডেঞ্চ আছে, হয়তো আহিব। বহুতে মোক কৰিব কৈয়ে থাকে, কিন্তু আজিলৈকে একো কৰিব পৰা নাই। মই একো উত্তৰ নিদিওঁ, মোৰ ৰিজাল্টে উত্তৰ দিব, পাৰিলে ভাল নপৰিলে ভাল, একো মই ইমান কিবা টেনশ্যনত থকা নাই। হ'লেও হ'ব নহ'লে নাই, এনেকৈ ভাবি পিনি দিব, ক্লিয়াৰ ভিজনটো ক্লিয়াৰ কৰি থ'ব, ইমান উল্টা পুল্টা নাভাবিব। এইবাৰ আমি একেলগে সকলোৱে ট্ৰেইনিং কৰিম, এইটো বিশ্বাস আছে মোৰ। যিমানখিনি বৰ্তমান ভিডিঅ' চাই আছে নাই, তোকো কৈছোঁ উঠা, কাইলৈ ৰানিং কৰিব আহিবা, আৰু লগ কৰিম আমি একেলগে। এই যোনটো চুলি কাটিছোঁ নাই, আমি একেলগে এই কাঠনটো দিমগৈ, আৰু ড্ৰেছ পিন্ধি থাকিম। এই বুকুত থাকিব অসম পুলিচৰ ABB লগতো। লগতে অসম পুলিচৰ এডমিট কাৰ্ডটো আপোনালোকে ভালকৈ গম পাইছে, ইমান এডমিট কাৰ্ডটো চিন্তা নকৰিব, এডমিট কাৰ্ড টাইমমতে আহি যাব। আপোনাৰ টাইমিংটো ভালকৈ ইম্প্ৰুভ কৰক, খোৱা বোৱাত গুৰুত্ব দিয়ক, ভালকৈ ৰাতিপুৱা শুৱক। আৰু বহুতে এনেকুৱা কৰে, মানে সোমবাৰ মঙলবাৰ এনেকৈ কিবা তেওঁলোকে ব্ৰত ৰাখে, মানে ভগৱানৰ নামত। তেওঁলোকে এটাই ক'ম যেন
তাতকৈ আপোনালোকে বৰত ৰখাতকৈ মোবাইলটো দুদিন এদিন নচলাওঁ বুলি এসপ্তাহত এদিন একদম নিষ্ফুলি নচলাওঁ বুলি অকল ৰানিং কৰিম আৰু ফালি দিম এইবাৰ। আৰু চিন পেন হৈছে যদি আপোনালোকে ভিডিঅ' চাব কেনেকৈ চিন পেন ভাল কৰিব লাগে, ভালকৈ ৰানিং কৰক, ভাল জোতা ইউজ কৰক। আৰু আশা কৰিছোঁ আমি একেলগে নেক্সট ইয়েৰ অসম পুলিচৰ হিচাপে পৰিচয়